হয় এটা বিধ্বস্ত পথে এতিয়া জলাকলক হৈছে একাংশ এখন গাঁওবাসী আৰু এই মুহূৰ্তত উপস্থিত আছো যোগীঘোপা অন্তৰ্গত কেশাবাৰী এখন গাঁৱত আৰু এই কেশাবাৰী গাঁওখন দেওভাটি পঞ্চায়তৰ অন্তৰ্গত এটা বিধ্বস্ত পথ আৰু এই বিধ্বস্ত পথে এতিয়া জলাকলক হৈছে এই কেশাবাৰী প্ৰথমখন গাঁৱত আৰু এই মুহূৰ্তত মই উপস্থিত হৈ কেশাবাৰী গাঁৱত ইয়াত মই সতীৰ্থক দেখাবলৈ অনুৰোধ জনাম যে কেনেকুৱা এটা পথ যে এই পথেৰে ল'ৰা ছোৱালী স্কুলৰ বিদ্যালয়লৈ যোৱাৰ উপৰিও চিকিৎসাৰ ক্ষেত্ৰতো এই গাঁওবাসীয়ে হস্পিটেললৈ যাব লগা হয় আৰু এই মুহূৰ্তত মই স্থানীয় কিছু ব্যক্তি আছে মই পোনে পোনে জানিবলৈ যত্ন কৰিম আচলতে কি ক'ব কি নাম গাঁওখনৰ নাম এখন নাম কেশাবাৰী বৰ্তমান বাবলাগুৰি ৰাস্তাটো একদম বেয়া ৰাস্তা বেয়া কাৰণেতো আমি আপোনালোকক আনিছো আজি মাটি গতিকে ৰাস্তা ল'ৰা ছোৱালী স্কুলত যোৱা অসুবিধা একজাক পানী পলে আমি যাব নোৱাৰো ঘৰৰ পৰা অলপ নোৱাৰো চাইকেল এখন নাযায় ঠেলা গাড়ীও নাযায় এখন ৰোগী যদি আমাৰ এটা চিৰিয়াছ ৰোগী হয় এৰিও নাহে ইয়াতে সেনেকে আমি গতিকে হেৰি কৰিছো গতিকে ৰাস্তাখিনি আমাক লাগে চৰকাৰৰ পৰা আমিতো ভোট দিওঁৱেই প্ৰত্যেকবাৰে আমি ভোট দি আছো চৰকাৰে MLA আহে অমুক থমুক আহে বোলে নিদিম ৰাস্তাখিনি দিম আমি কিন্তু যখন ভোটখিনি পায় ৰাস্তাখিনি নাহে মানুহো নাহে লাগাই নাপাওঁ আমি আমাৰ তাতে এটা মন্দিৰ আছে মন্দিৰ তাতে এইবাৰ মাতছো কিন্তু তেওঁ নাহে ভূপেনকো মাতছো MLA তাৰপিছত এই কি নাম সঞ্জয় নাকি তেওঁকো মাতছিলো তেওঁ নাহিল গতিকে সেনেকে আমি ৰাস্তাখিনি আমাক লাগে বৰষুণ হলে আমি যাব নোৱাৰো ওলাব নোৱাৰো ঘৰৰ পৰা হয় আচলতে হয় এজাক বৰষুণতে এওঁলোকে বিপাঙত পৰে যিহেতু এটা ৰাস্তা এতিয়া জলাকলক হৈছে একাংশ ৰাইজক আৰু জনপ্ৰতিনিধিসকলে আহে যদিও এই অঞ্চললৈ নাহে কাৰণ ৰাস্তাটো একেবাৰে বেয়া যোৱা বিধানসভা নিৰ্বাচন প্ৰাকখনত ইয়াত এটা কালী মন্দিৰ আছে কালী মন্দিৰত তেওঁলোকে মাতিছিল যদিও তেওঁলোকে কিন্তু নাহিল বুলি ক্ষোভ বুজাইছে ৰাইজে কাৰণ ভোটৰ অংকত সময়ত তেওঁলোকে আহি নানান প্ৰতিশ্ৰুতি দি যায় আৰু এই প্ৰতিশ্ৰুতি কিন্তু ৰক্ষা নকৰে এই জনপ্ৰতিনিধিসকলে আন এগৰাকী ইয়াতে স্থানীয় মহিলা আছে মই জানিবলৈ যত্ন কৰিম যে কি ক'ব ৰাস্তাটোৰ বিষয়ে কি ক'ব ৰাস্তাটোৰ বিষয়ে কি ক'ম ৰাস্তাটো ভাল কৰিব লাগে ৰাস্তাটোৰ কাৰণে অসুবিধা হৈ আছে চলি স্কুল যোৱা মানুহ বেমাৰ হলে পৰা হস্পিটেল যাওয়া দিগদাৰ হৈ আছে ভোট আহিলে গোটাই মেম্বাৰ প্ৰেচিডেণ্ট MLA আহে আহি কৈ যায় কি কয় তোমাৰ ৰাস্তা আগত বানি দিম বেলেগ বস্তু নিদিলেও ৰাস্তা কৰি দিম এবাৰ যে ভোট শেষ হয় এবাৰ গেলেও মোক ঘূৰিয়ে নাচায় এটা কি আনবা গেলে চাৰ্টিফিকেট ওলাবা গেলেই কয় আজি নহব কালি আহিবি এনেকে কয় আৰু ৰাস্তা আৰু কোনদিনা দিব সেইকাৰণে আমি আপোনালোকক মাতছো এতিয়া আমাৰ ৰাস্তাটো মানে সোনকালে কি ব্যৱস্থা কৰি দিব লাগে হয় আচলতে এনেদৰে তেওঁলোকে ক্ষোভ বুজাইছে আৰু তেওঁ এটাই আহ্বান জনাইছে চৰকাৰক যে পথটো অতি সোনকালে মেৰামতি কৰি দিব লাগে কাৰণ এইটো ৰাস্তাৰে যিটো